আহিলোঁ কিন্তু এটা কাৰবাৰ হ'ল পকেট ফুটিছে গাইজ পকেট ফুটি কিনে ড্ৰাইভিং লাইচেঞ্চখন পৰি ৰৈছে তো হে গাইজ তো আজি আমি যাম নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰলৈ যোৱাটো যামেই কিন্তু আমি যাম বেলেগকৈ মানে বেলেগ ফালেৰে যাম আজি কোনফালেৰে যাওঁ চাই থাকক ধুনীয়াকৈ তো লগ পাই আছোঁ তো গাইজ এতিয়া আমি যাম ধুনীয়াকৈ লেফ্টেৰে মানে পাণ্ডু হৈ যাম আমি এনেকৈ নতুন ৰাস্তাটোৰে তো ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো তো গাইজ আমি আহি পালোঁ এই গুৱাহাটীৰ ট্ৰেণ্ডিঙত থকা ভিউ পইণ্টটো মানে ৰাস্তাটো তো বলক ৰাস্তাটোৰে যাওঁ আমি ভিউ পইণ্টটো পালোঁ ইমান ধুনীয়া জেগা গাইজ এবাৰ ৰখি দিলোঁ সেইকাৰণে একদম চাওকচোন কি ধুনীয়া একদম বতাহ মাৰি আছে একদম গাড়ী আহি আছে ধুনীয়া একদম কি সুন্দৰ জেগা গাইজ তো ইয়াতে অলপমান এনে ৰখি দিছোঁ আৰু এই বেক কেমেৰা চাই লওক এই ভিউটো ধুনীয়াকৈ গাইজ সেইখন হ'ল শৰাঘাট ব্ৰিজ ধুনীয়া গাড়ী চাড়ী আহিছে এইখন হ'ল ব্ৰহ্মপুত্ৰ নদী তোমাৰ আগতে আহিছোঁ কিন্তু ভিডিঅ' বনোৱা নাছিলোঁ সেইকাৰণে আজি এইটো ৰাস্তা দি আহিলোঁ কামাখ্যা মন্দিৰত তো আৰু আগত কি দেখা পাওঁ আপোনালোক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ তো এই ব'লো ওপৰত যাওঁ গাইজ আমি ইয়াৰ পৰা এতিয়া ওলাই দিলোঁ কাৰণ আমাৰ ডেষ্টিনেশ্যন আছে আগত তো আমি মেইন ডেষ্টিনেশ্যনলৈ যাব লাগিব তো সেইকাৰণে ইয়াৰ পৰা ওলাই দিলোঁ তো আৰু আগত আৰু ধুনীয়া ধুনীয়া নাজাৰা আছে তো ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক ব'লক যাওঁ অ' মাই গড গাইজ এইটো ভিউ চাওক কি বম লাগি আছে ইয়াৰ পৰা মজা বে হোম প্লেচ বনাইছে কিন্তু দেই এক্সিলেণ্ট গাইজ ৰাস্তাটো মানে সম্পূৰ্ণ হৈ উঠা নাই এতিয়াও তো অলপ অলপ কাম বাকী আছে প্ৰায় হৈছে মানে মন্দিৰত যাব পৰা হৈছে তো সেইকাৰণে ভাবিলোঁ আজি আমি এইটো ৰাস্তাৰে মন্দিৰত যাওঁ কামাখ্যা মন্দিৰত তো ব'লক আমাৰ লগত ধুনীয়াকৈ ধামাকা হ'ব যায় কিনে ব'লক আৰু অলপ গ'লে পাম আমি মা কামাখ্যাৰ মন্দিৰ আৰু যদি আপোনালোকে এই ভিউ মন্দিৰত আহি পোৱা নাই তো এবাৰ আহিব পাৰে মানে ঠাণ্ডা মানে নদীটো কাষতে আছে ন তো সেইকাৰণে ঠাইখিনি পূৰা ঠাণ্ডা হয় তো আহিব পাৰে এবাৰ তো গাইজ আমি ওলাই গ'লে এইফালে যাব লাগিব আমি মন্দিৰত যাম সেইকাৰণে এইফালে যাম ব'ল এইফালে আমি যাব লাগিব এনেকৈ বাইকখন ইয়াত থৈ লওঁ তো গাইজ চাকি ধূপ লৈ ল'লোঁ এতিয়া আমি যাম ভিতৰলৈ তো লওক মানুহ একদম মই কামাখ্যা মন্দিৰত বহুত দিনৰ মূৰত আছোঁ গাইজ তো অলপ পাৰ নিচিনাই হৈছে তো গাইজ এতিয়া আমি চিৰিৰে উঠি আহি আছোঁ বাবা আৰু মই আমি পালোৱে মন্দিৰ মানে গেটটো একদম মূল দুৱাৰ মুখ সোমাব লাগিব এইফালেৰে তো গাইজ মই সকলোৱে দেখাই আছোঁ ফাৰ্ষ্ট অফ অল ভৰিখন ধুই কিনে সেৱাটো লৈ লওঁ মানে ছাতি বন্তি লগাই দিওঁ তাৰপিছত
সকলো দেখাই আছোঁ। তো এইবিলাক ফটোশ্বুটৰ ঠাই দেখাই আছোঁ সকলোখিনি ধুনীয়াকৈ। ফাৰ্ষ্ট অফ অল সেৱাটো লৈ লওঁ, ভৰিখন ধুই আহোঁ, ভৰিখন ধুই কিনে সেৱাটো লৈ লওঁ, তাৰপিছত সকলোখিনি দেখাই আছোঁ চাৰিওফালে। ইয়াত ভৰি দিওঁ, এইফালে তলত ভৰি দিওঁ, এনেকৈ পুখুৰীটোত ভৰি ধুই কিনে সেইখিনি লগাই দিম, লগাই দি কিনে সকলোখিনি দেখাই আছোঁ ধুনীয়াকৈ। देवी माँ sao guys làm đấy nụ guys làm đấy nó দেখা দিলে আপোনালোকক কি য'ত ৰাম ধেনুটো ওলাই মানে একদম আচৰিত চাওকচোন guys কি আচৰিত। ৰ'ব ৰ'ব দেখাই আছোঁ সকলোখিনি, ভৰিখন ধুই কিনে চাতি বন্তিখিনি লগাই লওঁ তাৰপিছত দেখাই আছোঁ সকলোখিনি। ইয়াত ভৰিখন ধুই ল'লোঁ ধুনীয়াকৈ, ভৰিখন ধুই ল'লোঁ। এতিয়া ভৰিখন ধুই কিনে ছাতিবোৰ তাতে লগাব লাগিব, ছাতি ধূপ এই তাতে লগাব লাগিব, দেখাই আছোঁ চাতি হওক। ইয়াত লগাম ছাতি, ইয়াত চাকি লগোৱা হয়। ইয়াতো লগাব চাকি লগাই কিনে লগ পাই আছোঁ। এইফালে বহুত দীঘল লাইন আছে, জেনেৰেল লাইনটো বহুত দীঘল আছে গাইজ। আৰু এতিয়া বাজিছে 12:30, মানে 1 বজাত দুৱাৰ বন্ধ কৰিব মা কামাখ্যা, মানে আকৌ 2:30 বজাত খুলিলে মানে কি বহুত দেৰি হৈ যাব। সেইকাৰণে আমি ইমানলৈ নাৰাখোঁ, সেইকাৰণে ইফালে যাম, ইফালে এনে একবাৰ চাই মানে চুব নোৱাৰোঁ ইফালে গ'লে। বন্ধ কৰা কি বন্ধ কৰি যোৱা তো গাইজ, মই ফুট লৈ আহিলোঁ, মানে একদম মানে ভিতৰলৈকে যোৱা নাই। মই এইটো ৰাস্তাৰে গ'লোঁ, এইটো ৰাস্তা এইটো ৰাস্তাৰে গ'লে মানে কি মা কামাখ্যা মাক চুব নোৱাৰে, এনেকৈ বাছ চাই আহিব পাৰিব। তো সেইটো লাইন বহুত দীঘল গাইজ, সেইকাৰণে মানে 1 বজাত বন্ধ কৰিব। এতিয়া বাজিছে 12:30 হ'ল প্ৰায়। তো এতিয়া মানে 1 বজাত বন্ধ কৰিব, আকৌ 2:30 বজাত খুলিব, 2:30 খুলিব। তো বহুত দেৰি হৈ যাব। তো সেইকাৰণে আজি নগ'লোঁ, মই আগতে আহিছোঁ। সেইকাৰণে যদি আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহ'লে সেইফালে যাব যদি সময় মিলে, নহ'লে এইফালেও এনেকৈ চাব পাৰিব। মই যোনফালে গ'লোঁ তো আৰু এতিয়া সেৱা লৈ আহিলোঁ, মা ফুট লৈ আহিলোঁ, দেৱী মাক এনেই বাহিৰৰ পৰা এনেই সেৱা লৈ আহিলোঁ। তো বহি আছোঁ ইয়াত, একদম পপুলাৰ ঠাই হিন্দী মানে ফটো যোৱাৰ কাৰণে। ইয়াৰ পৰা ধুনীয়াকৈ মা কামাখ্যা মন্দিৰটো দেখা পায়। তো বেক কেমেৰা চাই লওকচোন এবাৰ। সেইবোৰ যে দেখিছে সেইবোৰ গোটেই সোণৰ, এইবোৰ ওপৰত যে আছে এইবোৰ সোণৰ মুকুট। তো এইটো জেগাতে ধুনীয়াকৈ বহি ফটোশ্বুট হয়। যদি গাইজ এবাৰো আহিব মানে মা কামাখ্যা মন্দিৰলৈ, তো এবাৰ আহক, ধুনীয়াকৈ বহুত ধুনীয়া ঠাই, বহুত শান্তি পায় আহি কিনে। তো এবাৰ আহক আৰু কামাখ্যা মাৰ দৰ্শন কৰি যাওক। তো এতিয়া আমি সেইফালৰ চাওঁ কি আছে। তো এইটো হৈছে লাইনটো, কিমান দীঘল লাইন চাওক। এইফালৰ পৰা লাইন আহিছে, এনেকৈ ওপৰত দীঘল লাইন দেখাই দিছোঁ অলপমান। চাওক তাৰ পৰা এনেকৈ লাইন লাগিছে একদম, এনেকৈ কিমান দীঘল লাইন, একদম মানে কি বহুত টাইম হৈ যাব। আকৌ 1 বজাত বন্ধ কৰিব দুৱাৰ, মানে কি মাৰ ভোগ হ'ব, সেইকাৰণে বন্ধ ৰাখিব। বন্ধ ৰাখি কিনে আকৌ 2:30 বজাত খুলি দিব। তো এনেকৈ বহুত টাইম লাগি যাব। সেইকাৰণে আজি একদম মানে চুবলৈকে নাযাওঁ, তো বাহিৰৰ পৰা সেৱাটো ল'লোঁ। তো চাই লওক এইফালে পাৰবোৰ আছে। তো এইখিনি জেগাত আকৌ আহিলোঁ, মানে আকৌ আহিলোঁ যে জেগাখিনি মানে বহুত ধুনীয়া লাগে। চাওক ৰামধেনু, এইটো ঠাইখিনি বহুত ধুনীয়া লাগে গাইজ। তো ইয়াত আহিলোঁ, কিন্তু এটা কাৰবাৰ হ'ল পকেট ফুটি কিনে ড্ৰাইভিং লাইচেঞ্চখন
পৰি ৰৈছোঁ এতিয়া এনাউন্স কৰি আছে চিন্ময় কলিতা আপোনাৰ ড্ৰাইভিং লাইচেন্সখন মানে আমাৰ কাৰ্যালয়ত আছে তো লাইচেন্সখন লওঁ যাই কিনে দিগদাৰ লাগিব তো এইখিনিক বাই বাই দিলোঁ এতিয়া আমি যামেই লাগে তো সেইখিনি বহুত ধুনীয়া লাগে কিন্তু বহুত মানে ঠাণ্ডা তো আহিলে ইয়াত ভৰি দিব ইয়াত ভৰি ধুই কিনে চাকি বন্তি লগাব সেৱা ল'ব পাৰি কিন্তু চাকি জ্বলাব নোৱাৰি চাকি অকল তাতে জ্বলাব পাৰি মই য'ত জ্বলাইছিলোঁ ত'তেই জ্বলাব পাৰি কিন্তু বেলেগত জ্বলাব নোৱাৰি চাকি ধূপ তো ড্ৰাইভিং লাইচেন্সখন লওঁ কাৰ্যালয় বেয়া কৈছিল চিন্ময় কলিতা আছিল কোন নহ'লে এখন ডুপ্লিকেটে অৰিজিনেল থৈ দিছোঁ অৰিজিনেল থৈ দিছে অৰিজিনেলখন থৈ দিছে এখন ডুপ্লিকেট হ'লেও আৰু যাওঁতে লাগি কিবা হয় লাগব না অৰিজিনেলটো মোৰ লৈ থকা নাই না মোৰো ডুপ্লিকেটে আছে অলপ আগত এনাউন্স কৰিছে অলপ আগত অঁ তাৰ পৰা যাতে পঠাইছে ইয়াৰ পৰা যাতে পঠাইছে একদম লটি গটি গাইছ এনাউন্স কৰিছে অলপ ইয়াত এনাউন্স কৰিছে লাইচেন্সখন দিব বুলি চিন্ময় কলিতা পালোঁ আমি লাইচেন্সখন ইয়াৰ পৰা কালেক্ট কৰিলোঁ এই দাদাজনে হেল্প কৰিছে থেংক ইউ দাদা হ'ব ভাল কৰি হেৰিয়ে নাই মানে সেই গুচিয়ে নাই ক'ত কি পৰে ফুটি আছে পকেট গাড়ীত পকেট ফুটি আছে তলে পৰি গৈছে তোমাৰ বহুত টাইমে হ'ল এতিয়া আমি চাহ খাম ঘৰত একো খাই অহা নাই চাহ খাম কফি খাম তো এতিয়া আমি কিবা খাব লাগিব ঘৰত একো খাই অহা নাই অকল চাহটোৱে খাই আহিছোঁ খাওঁৰে চিন্তা কৰিছে এতিয়া খাম খাই লৈ মানে পাণ বজাৰৰ এটা কাম আছে পাণ বজাৰৰ কামটো কৰি কিনে ঘৰত যাম তো গাইছ আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ মন্দিৰৰ পৰা আহি এইটো ভিউ পইণ্ট পালোঁ কামাখ্যাৰ ভিউ পইণ্ট এবাৰ ওপৰৰ পৰা ভিউ পইণ্টটোৰ পৰা ধুনীয়াকৈ গুৱাহাটী চহৰখন চাই লওক তো আমি এতিয়া সেনেকৈ যাব লাগিব এনেকৈ যাম পূৰা গেট পাম যাই কিনে তো আমি আহিছিলোঁ তেতিয়া সেনেকৈ এইবাৰ এনেকৈ ওলাই কিনে আমি এতিয়া যাম পাণবজাৰ তো গাইছ এতিয়া আমি কামাখ্যা ভিউ পইণ্টৰ পৰা তললৈ আহিলোঁ মানে বাইকৰ আমি ষ্টাৰ্ট নেলাকৈ আহি পালোঁ পূৰা তল মানে পূৰা হালনীয়া পূৰা একদম অন নকৰাকৈ আহি পাইছোঁ ষ্টাৰ্ট নেলাকৈ আহি পাইছোঁ তো এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ কামাখ্যা মন্দিৰত আহি বহুত বেছি ভাল লাগিল আৰু যদি আপোনালোকে এবাৰো আহি পোৱা নাই কামাখ্যা মন্দিৰত লে এবাৰ আহক বহুত ধুনীয়া লাগে বহুত শান্তি ঠাই হয় এইবোৰ বহুত টুৰিষ্ট আহে এইবোৰ দেখিছে বহুত টুৰিষ্ট আহিয়ে থাকে তো আজিতো বহুত আহিছে আৰু মানে অম্বুবাচী মেলাত বিশেষকৈ অম্বুবাচী মেলাত তো খোজ দিব জেগা নাই বিদ্যা বহুত ভাল লাগে বহুত মানুহ হয় তাতে তো যদি আহি পোৱা নাই কামাখ্যা মন্দিৰত এবাৰ আহক তো আজি আহিলোঁ মই আপোনালোককো দেখালোঁ তো কেনে পালে কমেণ্ট বক্সত জনাব আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বজাত টিপি দিব লগ পাম নতুন ভিডিঅ'ৰ লগত জয় অসম বাই বাই আমি পাণবজাৰৰ পৰা আহি মালিগাঁৱত খাই আছোঁ জাম বম মিঠা যদি আপোনালোকে খাই কমেণ্ট কৰক